কি খবৰ আপোনালোকৰ হৈছে আপোনালোক সকলোৰে খবৰ ভাল আলেকৰাত মোৰো ভালে আৰু আজি হৈছে 12 ৰোজা আৰু এতিয়া আহিছো বজাৰলে ঈদৰ শ্বপিং কৰিবলৈ কাৰণে আৰু এতিয়া 2:10 মান বাজিছে মই ভাবিলো ব্লগটো এতিয়া আৰম্ভ কৰি দিও বুলি গোটেইখিনি আমি আহিছো আৰু ভাবিলো এতিয়া আপোনালোকক অকমানকে দেখাও বুলি তেন্তে আৰম্ভ কৰি দিলো একেবাৰে হেফালেকে চাব দেই ঈদৰ শ্বপিং বুলি ক'লে কিমান বেছি আমি এক্সাইটেড হৈ যাও ন আৰু আপোনালোকে ঈদৰ শ্বপিং কৰিছে নে নাই কমেন্ট কৰি জনাব দেই এতিয়া আমি আহিছো জগদীশত ভাবিছো প্ৰথমতে জগদীশতে চাই লওঁ বুলি আৰু আগৰ পৰা জগদীশত লৈ থকা হওঁ যে সেইটো কাৰণে ভাবিছো ফাৰ্ষ্ট ইয়াতে লৈ লওঁ মানে চাই লওঁ আৰু যদি পছন্দ হয় তেতিয়া ল'ম আৰু বাকি দেখাম আপোনালোকক যে কেনেকুৱা কালেকশ্যন ওলাইছে ঈদৰ কাৰণে এইফালে সালৱাৰ চাই আছো আৰু ঈদৰ টাইমত জগদীশত গম পাইছে যিসকল ডিব্ৰুগড়ৰ হয় বহুত বেছি ভিৰ হৈ থাকে কিন্তু তথাপিও তেওঁলোকে বহুত ধুনীয়াকৈ ৰেসপন্স দিয়ে সেইটো কাৰণে জগদীশৰ পৰা শ্বপিং কৰি খুব বেছি ভাল লাগে এইফালে মই এইযোৰ ট্ৰাই কৰি চাইছো এয়া পাকিস্তানী ড্ৰেছ হয় কেনেকুৱা লাগিছে ক'ব দেই আৰু ভাবিছো দুযোৰমান আৰু ট্ৰাই কৰো বুলি মোৰ কাৰণে লোৱা হৈ গল আৰু এতিয়া আম্মাই ট্ৰাই কৰি আছে ভাবিলে প্ৰথমতে সালৱাৰ ট্ৰাই কৰিব বুলি তাৰ পিছতহে সাৰি ল'ব মানে আম্মাই দুটাই ল'ব সালৱাৰ আৰু সাৰি দুটাই ল'ব আৰু এতিয়া ট্ৰাই কৰি আছে সাৰি আৰু সাৰি কিখনো বহুত বেছি ধুনীয়া আছিল বহুত ধুনীয়া কালেকশ্যন আহি যিকেইখন এতিয়া ট্ৰাই কৰি আছে সেইকেইখনৰ ভিতৰতে কোনোবা এখন ল'লে বাৰু আৰু আপোনালোকে ক'বচোন দে কোনখন লৈছে আৰু মই আম্মাক কৈ আছিলোঁ যে আপুনি যিখনে লয় মানে গোটেইকেইখনে ইমান বেছি ধুনীয়া ন আৰু পিছত মোৰ কাৰণেও কামত আহিব ন মই আম্মাক কৈ আছিলোঁ যে পিছত ময়ো পিন্ধিব পাৰিম বুলি ফালে ড্ৰেছ লোৱা হৈ গ'ল আমাৰ তিনজনেৰে হৈ গ'ল ঈদৰ কাৰণে যি আমি ড্ৰেছ চাইছিলোঁ সেয়া লোৱা হৈ গ'ল হাহুমাৰ কাৰণেও জগদীশৰ পৰাই সাৰি ললো আৰু লগতে আব্বা হাজবেণ্ড আৰু আমাৰ টিকলি দুজনী বাকি আছে হিয়তৰ কাৰণে এতিয়া আমি ল'বলৈ গৈ আছো প্ৰথমতে এইফালে এতিয়া হাজবেণ্ডৰ কাৰণে শাৰ্ট চাই আছিল ঈদৰ বজাৰ কৰিবলৈ কাৰণে কেতিয়াও এদিনত কমপ্লিট নহয় আৰু আমাৰ হেদিনাখন বহুতখিনি বস্তু থাকিয়ে গৈছিলে কাৰণ আমি বহুত দেৰিকৈ ওলাইছিলোঁ ঘৰৰ পৰা 2টা বজাত আহি পাইছিলোঁ আৰু ইফতাৰৰ কাৰণেও বেছি টাইম নাছিলে যিহেতু আমি ঘৰতে ইফতাৰ কৰিছিলোঁ আৰু এইটো ব্লগ মোৰ আগৰে পেণ্ডিং ব্লগ হয় তাৰ কাৰণে বেয়া নাপাব কাৰণ ৰমজান মাহত ৰুটিনটো অলপ চেঞ্জ হৈ যায় ন সেইটো কাৰণে মানে ব্লগটো দিয়াত অলপ দেৰি হৈ গৈছে আৰু এইফালে এতিয়া আম্মাই চেণ্ডেল ট্ৰাই কৰি আছে আৰু লগতে ময়ো চাই আছোঁ চেণ্ডেল কেইযোৰো খুব বেছি ধুনীয়া আছিলে আৰু আমি আছো এতিয়া ফেন ৰোজা কেইটা আহিছিলেহে আৰু ইমান সোনকালে পাৰ হৈ গৈছে ন এতিয়া ঈদলে বেছি দিন নাইকিয়া আৰু এইফালে ভাবিলোঁ ময়ো চেণ্ডেল ট্ৰাই কৰি লওঁ বুলি আৰু এইযোৰ কেনেকুৱা লাগিছে মোৰ ভৰিত ক'বচোন দেই এনেকুৱা কালেকশ্যন মানে মোৰ চেণ্ডেলৰ নাইকিয়া তাকে ভাবি আছোঁ যে এইবাৰ ঈদত অকণমান ইউনিক টাইপৰ লওঁ বুলি আৰু মানে বেছি ইমান ব্লক হিলৰ নলওঁ কাৰণ ব্লক হিলৰ কেইবাযোৰো হৈ গ'ল সেয়াই মই এতিয়া ট্ৰাই কৰি আছিলোঁ আৰু কেনেকুৱা লাগিছিলে কমেণ্ট কৰি জনাব দেই চেণ্ডেলযোৰ ঘৰলৈ আহি পায়ে এতিয়া যিমানখিনি বজাৰ আনা হৈছিলে গোটেইখিনি এতিয়া চিজিল কৰিব লাগিব কম টাইমৰ কাৰণে আমাৰ হেদিনাখন যোৱা হৈছিলে কিন্তু আলহামদুলিল্লাহ প্ৰায়খিনি বস্তুৱে আমাৰ বজাৰ কৰা হৈ গ'ল আৰু এটা কথা ক'ব লাগিব যে সৰুৰে পৰা ঈদ হওক বা যিকোনো ফেষ্টিভেলত আমি মানে যেনেকৈ চখ কৰোঁ আব্বাই আমাৰ সেই চখটো পূৰা কৰে তাৰ কাৰণে সঁচাকৈ আব্বাক যিমানে থেংক ইউ কওঁ সিমানেই কম হ'ব এতিয়া বিয়া হোৱাৰ পিছতো মানে সেই চখটো আব্বাই এতিয়াও আমি আম্মা আব্বাহঁতক কেতিয়াও শুক্ৰিয়াকৈ শেষ কৰিব নোৱাৰোঁ যিখিনি তেওঁলোকে আমাৰ কাৰণে কৰিছে সেইটো বস্তু আমি কেতিয়াও তেওঁলোকক ঘূৰাই দিব নোৱাৰোঁ আৰু নিজকে সঁচাকৈ বহুত বেছি লাকি ফিল হয় যে আল্লাই মোক এনেকুৱা আম্মা আব্বা দিছে আৰু আপোনালোকেও মোৰ আম্মা আব্বাৰ কাৰণে দোৱা কৰিব দেই আৰু এইখিনি হৈছে তাৰ 2 দিনৰ পিছত মই ব্লগ কৰিছিলোঁ কণ্টিনিউ কৰিছোঁ আকৌ ব্লগটো মই হাজবেণ্ডৰ ঘৰলৈ আহিলোঁ বহুত দিনৰ পিছত বহুত বেছি বেয়া লাগিছিলে এইবাৰ মোৰ মানে বহুত দিন থকা হ'ল আম্মাহঁতৰ
ঘৰত আৰু সঁচাকৈ ঘূৰি অহা টাইমটো যে বহুত বেছি দুখ লাগে আৰু এইফালে ইফতাৰ বনাই আছোঁ আৰু ইফতাৰত মানে মই প্ৰথমতে গোটেইখিনি বস্তু আগতীয়াকৈ যা যোগাৰ কৰি লওঁ যাতে মানে ইফতাৰৰ টাইমখিনিত বেছি মানে দৌৰা-দৌৰি নহয় আৰু এইফালে মই পনীৰ বনাই আছিলোঁ আৰু এইখিনি আটাখিনি মই আগতীয়াকৈ মাৰি লৈছিলোঁ তাৰপিছত মানে ৰুটিটো ইফতাৰৰ অলপ দেৰি আগত সেকি ল'লে হৈ যায় তেতিয়া মানে গৰম গৰমো হৈ থাকে আৰু এইফালে ভাবিছিলোঁ যে মিঠাত মই ক্ষীৰ বনাওঁ বুলি আৰু ক্ষীৰ খাই কোনে কোনে ভাল পায় ক'ব দেই আপোনাক আৰু এটা কথা মই তেনেকৈ একো এইকেইদিন ৰেচিপি শ্বেয়াৰ কৰা নাই কিয়া মই ভাবিছোঁ দুদিনমানৰ পিছত আপোনালোকৰ মাজত ৰমজানৰ ৰেচিপি শ্বেয়াৰ কৰিম বুলি আৰু এইফালে এতিয়া ৰুটি সেকি আছোঁ ইফতাৰলৈ আৰু বেছি দেৰি নাছিলে আৰু সেইদিনাখন দুঘৰৰ পৰা ইফতাৰ আহিছিলে আমাৰ ঘৰত আৰু এইফালে ধুনীয়াকৈ গোটেইখিনি প্লেটিং কৰি ল'লোঁ আৰু এটা কথা যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাইকিয়া প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আজি কোনোবাই নতুনকৈ মোৰ চেনেলটো চাই আছে তেন্তে আপোনালোকেও ছাবস্ক্ৰাইব কৰি দিব দেই আৰু মোৰ যদি ব্লগ চব চাই ভাল লাগে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব এনেকৈ এটা ব্লগ এটা ঈদৰ শ্বপিং বুলি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব